মাঘ বিহু আমি সকলোৱে আজি ৰাতিপুৱা মেজিৰ জুইৰে অগ্নি দেৱতাক পূজা কৰিছোঁ আৰু সকলো অসমীয়াই আজি দিনটো ভোগালী বিহু উপলক্ষে পালন কৰিছে। ভোগালী বিহুৰ দিনাই আপোনালোকৰ মাজত আহিবলৈ পাই মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ আৰু আজিৰ এই দিনটোতে শ্যামৰাই নামঘৰত সেৱা কৰিবলৈ পাই মই নিজেই পবিত্ৰ অনুভৱ কৰিছোঁ। বহু দিনৰ পৰা মোৰ মনত ইচ্ছা আছিল যে এদিন মই গাড়ীগাঁও ৰাইজক লগ পাম আৰু এই অঞ্চলৰ সমস্যা আদিৰ বিষয়ে বুজ ল'ম। আজি শ্যামৰাই গোসাঁইঘৰ পৰিচালনা সমিতিয়ে কেইবাটাও আমাৰ ৰাইজৰ সমস্যা স্মাৰক পত্ৰ আকাৰে মোক দিছে আৰু কম বেছি পৰিমাণে মই নিজে অনুভৱ কৰোঁ যে এই গোটেইকেইটা কাম কৰি দিব পাৰিলে ৰাইজৰ উপকাৰো হ'ব আৰু ৰাইজখন যথেষ্ট আগবাঢ়িব পাৰিব। এটাই অনুৰোধ কৰিম যে একেলগে গোটেইবিলাক কাম কৰাটো অসুবিধা, কিন্তু মই এটা এটাকৈ গোটেইখিনি কাম আপোনালোকক কৰি দিবৰ বাবে চেষ্টা কৰিম। আপোনালোকক মই এটাই অনুৰোধ কৰিম যে আপোনালোকক সভাঘৰ লাগে, প্লেন আৰু এষ্টিমেট এটা খুব সোনকালে বনাই দিয়ক। আমাৰ ৰাস্তাটো কেনেকৈ বহলাব পাৰি মই বিভাগক দায়িত্ব দিম আৰু বিশেষকৈ কৃত্ৰিম বানপানীৰ পৰা কেনেকৈ নলা নৰ্দমা বনাব লাগে তাৰ বিষয়ে মই ডিপাৰ্টমেণ্টক কৈ দিম যাতে সোনকালে তেওঁলোকে আঁচনি এখন প্ৰস্তুত কৰে। গাৰ্ডৱালৰ উপৰিও যিকেইটা উপপথৰ নাম দিছে সেইকেইটাও মই আপোনালোকক ঠিক কৰি দিবৰ বাবে যত্ন কৰিম। শ্মশানৰ বাবেও আপোনালোকে মাটি দেখুৱাই দিলে টকা পইচা দিয়াত অসুবিধা নাই, সেইখিনিও মই কৰি দিব পাৰিম আৰু খেলপথাৰৰ মাটি থাকিলে আমি ধুনীয়াকৈ খেলপথাৰো কৰি দিব পাৰিম আৰু যিখিনি ইতিমধ্যে উদয় সমূহীয়া কেন্দ্ৰৰ খেলপথাৰ আছে বা বাসুদেৱ গোসাঁইঘৰৰ খেলপথাৰ আছে, এই দুইখন মই যিমান পাৰোঁ আপোনালোকক ধুনীয়া কৰি দিবৰ বাবে যত্ন কৰিম। ইয়াৰ লগতে আপোনালোকে যিটো খোৱা পানীৰ আঁচনিৰ কথা কৈছে সেই আঁচনিটো অকণমান প্ৰথম অৱস্থাত কৰোঁতে আমাৰ অলপ ভুল হোৱা বাবে আঁচনিটো অসম্পূৰ্ণ হৈ ৰৈছিল। এতিয়া লাৰ্ছন এণ্ড টাৰ্বো কোম্পেনীয়ে খুব ক্ষীপ্ৰ গতিত আঁচনিটো সমাপ্ত কৰিবৰ কাৰণে কাম কৰি আছে। মই ভাবোঁ যে এবছৰৰ ভিতৰত আমাৰ এই সমস্ত অঞ্চলৰ ৰাইজে সুন্দৰকৈ পানী পোৱাৰ ব্যৱস্থা আৰম্ভ হ'ব। ময়ো দিনে ৰাতিয়ে লাগি আছোঁ, কাম চলি আছে আৰু আমি কামবোৰ শেষ কৰিব পাৰিম। মই ৰাইজক এটাই অনুৰোধ কৰিম যে যিখিনি আমি আপোনালোকক যি ধৰণে জনাম যে এইখিনি প্লেন এষ্টিমেট আমাক দি দিয়ক বা অফিচাৰসকল আহিলে আপোনালোকৰ লগত কথা পাতিব, কেনেকৈ নলা নৰ্দমা বনাব লাগে আপোনালোকে গাইডেঞ্চ দি দিব আৰু কামবিলাক খুব সোনকালে হৈ যাব, কোনো অসুবিধা নহয়। মই যিমানখিনি সোনকালে পাৰোঁ এই গোটেইখিনি কাম আপোনালোকক কৰি দি দিম আৰু যিটো সভাঘৰ লাগে তাৰ প্লেন এষ্টিমেটটো আপোনালোকে মোক এমাহৰ ভিতৰত কৰি দিয়ক, মই লগে লগে পইচা দি দিম। আপোনালোকে নিজেই কামটো কৰি ল'ব পাৰিব আৰু ৰাইজে ভাল কৰি সুন্দৰ কৰি কামটো কৰি ল'ব পাৰিব আৰু য'ত আপোনালোকে ভাবে যে ইঞ্জিনিয়াৰৰ সহায় দৰকাৰ তাত আমি সহায় কৰি দিম।